back to Ankuran IS Academy. We are back with part 2 of our MCQ series on modern Indian history. This session will help you revise important concepts quickly and boost your exam preparation. So let's begin. Ankuran IS Academy পুনৰ আপোনালোকক এবাৰ স্বাগতম জনাইছো। যোৱাকালি আমি মডাৰ্ণ ইণ্ডিয়া MCQ চিৰিজ পাৰ্ট 1 ডিছকাছ কৰিলোঁ। আজি আমি পাৰ্ট 2 ডিছকাছ কৰোঁ। আহক একেলগে আমি ডিছকাছ কৰি যাওঁ। যোৱাকালি আমি 5টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজি আমি 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। তো নম্বৰ 6 কুৱেশ্যন হৈছে আপোনাৰ The Mughal Farman of 1717, which granted the British East India Company extensive trading privileges and is sometimes called their Magna Carta, was issued by which Mughal emperor? আপোনাৰ প্ৰশ্নটিত সুধিছে যোনটো মোগল এম্পায়াৰ ফাৰমান 1717 চনত দিছিলে এই ফাৰমানটো একচুয়ালি বেসিক্যালি আপোনাৰ এই গোটেই দীঘল কুৱেশ্যনটো আপোনাৰ এটা বস্তু সুধিছে এই ফাৰমানটো কোনজন ৰজাই মোগল এম্পায়াৰতে দিছিলে আপোনাৰ অপচনছ সমূহ হৈছে অপচন এ বাহাদুৰ শাহ 1 অপচন বি জাহানদাৰ শাহ অপচন সি ফাৰুক শিয়াৰ অপচন ডি মোহাম্মদ শাহ ৰংগিলা এই অপচনটিত আপোনাৰ শুদ্ধ উত্তৰটি ডেফিনেটলি ফাৰুক শিয়াৰ হয় এটা আমি অকণ বেলেগ ৰজাৰ বিষয়েও জানো বাহাদুৰ শাহ ৰেইনিং পিৰিয়ডটো জানি লওঁ আহক বাহাদুৰ শাহ ৰজা আছিলে 1707 চনৰ পৰা 1712 চনলৈকে তেখেত ৰজা আছিলে তেওঁ ঔৰংজেবৰ মৃত্যুৰ পিছত কোনো তেনে ধৰণৰ বিশাল ৰজা নাছিলে এই মোগলৰ গোটেই উইক সাকসেসৰ্স বুলি কয় দুৰ্বল প্ৰশাসক আছিলে তাৰ পিছৰ পৰা ভাঙিয়ে গ'ল এটা সময়ত গৈ মোগল সাম্ৰাজ্য নোহোৱাই হ'ল তো সেইকাৰণে বাহাদুৰ শাহ 17 তেওঁ এজন উইক এডমিনিষ্ট্ৰেটৰ আছিলে কিন্তু তেওঁ ঔৰংজেবৰ নিচিনা গুড়া নাছিলে ৰিলিজন ধৰ্মক লৈ তেওঁ ধৰ্ম নিৰপেক্ষ আছিলে আৰু তেওঁৰ টাইমৰ পৰাই ক'ব পাৰে মোগল এম্পায়াৰৰ মানে ডিক্লাইন হৈছিলে তাৰপিছত আমি আহো ছেকেণ্ড ৰজা জাহানদাৰ শাহ আমি এইটো পেজত লিখি যাওঁ জাহানদাৰ শাহ ৰেইনিং পিৰিয়ড 1712 চনৰ পৰা 1713 তেওঁ শৰ্টেষ্ট পিৰিয়ড বাছ এবছৰ কিবাকে ৰুল কৰিছিলে তেওঁ মানে একে বিলাসিতা ভাল পোৱা মানুহ আছিলে বিলাসী প্ৰিয় আছিলে একে বিলাসিতা ভাল পায় উইক এডমিনিষ্ট্ৰেশ্যন আছিল আৰু তেওঁৰ টাইমত আছিল ইনফ্লুৱেঞ্চ বাঢ়িছিলে নবলছৰ সম্ভ্ৰান্তসকলৰ ইনফ্লুৱেঞ্চ বাঢ়িব ধৰিছিলে তাৰপিছত আমি ডিছকাছ কৰোঁ মোহাম্মদ শাহ ৰংগিলা তেওঁ ৰেইনিং পিৰিয়ড আছিলে আপোনাৰ 1719 পৰা 48 চনলৈকে আছিলে তেওঁ ৰেইনিং পিৰিয়ড তেওঁ একে মাদকতা প্ৰিয় ব্যক্তি এজন আছিলে ৰজা আছিলে তেওঁ লাক্সাৰি ভাল পাইছিলে মিউজিক ডান্স এইবিলাক ভাল পাইছিলে তেওঁ ইমান বছৰ 1719 পৰা 48 লৈকে ৰুল কৰিলেও কোনো বিশেষ ধৰণৰ কাৰ্য কৰিব পৰা নাছিলে এতিয়া আহো আমাৰ আনচাৰটিলৈ ফাৰুক শিয়াৰ ৰজা আছিলে 1713 চনৰ পৰা 1719 লৈকে তেওঁ সৈয়দ ব্ৰাদাৰ্ছ দুটা সম্ভ্ৰান্ত হেল্পত তেওঁ ৰজা হৈছিলে তাৰপিছত তেওঁ ৰয়েল অৰ্ডাৰ্ছ দিছিলে ফৰমান মানে ৰয়েল অৰ্ডাৰ দিছিলে য'ত মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুত বছৰৰ পৰা মাথা মাৰি আছিলে গোটেই মোগল ৰজাসকলৰ টাইমত আকবৰৰ সময়ৰ পৰাই তেখেতসকলে ব্যৱসায় কৰিবৰ কাৰণে সোমাব বিচাৰি আছিলে ভাৰতত ভালকে ব্যৱসায়ৰ কাৰণে ফাইনেলি ফাৰুক শিয়াৰৰ টাইমত ফৰমানটো পালে 1717 চনত আৰু যাৰ সহযোগিতাত তেখেতসকলে বেংগলত ট্ৰেড কৰিবলৈ সুবিধা পাইছিলে এইখিনি আপোনালোকক আমি অল ৰাউণ্ড ডিটেইলছ আপোনালোকক দি যাম যি এটা গোটেই অপশ্যনছখিনি ডিছকাছ কৰি যাম আপোনালোকক ৰিভিজনৰ কাৰণে ভাল হ'ব The Battle of Bedara was a crucial conflict that permanently established British supremacy in Bengal by eliminating which European rival as a major political and commercial power in India. আপোনাক চমুকৈ বুজাই দিওঁ বেডাৰাৰ যোনটো যুদ্ধ হৈছিলে 1759 চনত সেই যুদ্ধত মানে পাৰ্মানেণ্টলি ব্ৰিটিছে নিজৰ সুপ্ৰিমেচি বা বেংগলত মানে নিজৰ বেংগলক আয়ত্তাধীন কৰিব পাৰিছিলে তাত কমাৰ্চিয়েল পাৱাৰ ৰাজনৈতিক পাৱাৰখিনি ইণ্ডিয়াত স্থাপন কৰিবলৈ সুবিধা পাইছিলে সহজ হৈছিলে তেখেতসকলক কোনটো ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰত যুদ্ধত হৰুৱাইছিলে সেয়া সুধিব বিচাৰিছে আপোনাৰ শুদ্ধ অপশ্যনছখিনি হৈছে দ্য পৰ্তুগিজ ইষ্ট ইণ্ডিয়া কোম্পানী দ্য ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী দ্য ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী দ্য ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আপোনাৰ শুদ্ধ উত্তৰটি হ'ব দ্য ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী অকণ এই গোটেই কোম্পানীৰ বিষয়ে অলপ জানো আহক কোনটো চনত ষ্টাব্লিছড হৈছিলে আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে দ্য পৰ্তুগিজ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্মড হৈছিলে আপোনাৰ
1505 আৰু প্ৰথম ইউৰোপিয়ান দেশ আছিলে যি ভাৰতত প্ৰৱেশ কৰিছিলে ব্যৱসায়ী কাৰণে আৰু ইয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল বুলি সুধিলে আপোনাক এইটো কুৱেশ্যন আহে কোন আছিলে বুলি ফ্ৰান্সিস্কো ডি আলমেৰা বুলি ডি আলমেৰা এখেত আছিলে তাৰপিছত দ্য ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী আপোনাৰ ষ্টাব্লিছড হৈছিলে 1664 আৰু ইয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আছিলে ফ্ৰেংকোইজ মাৰ্টিন আৰু ইয়াৰ আৰু এটা মনত ৰাখিব ডিউপ্লেক্সৰ কথা আহে এইটো আমি ডিটেইলছ ভিডিঅ' আমি যেতিয়া ডিছকাছ কৰি যাম লাহে লাহে চবৰ বিষয়ে আমি ডিছকাছ কৰিম ডিউপ্লেক্সৰ বিষয়ে পঢ়িম তেখেতে বহুত ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী তেখেতৰ বহুত ৰোল আছে তেওঁ এইটো বিষয়ে আমি পিছত আপোনালোকক জনাম বেলেগ ভিডিঅ'ত তাৰপিছত আছে ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী ষ্টাব্লিছ হৈছিলে 1616 চনত আৰু ইয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল হ'ল ৰোলাণ্ড ক্ৰেব বুলি আছিলে তেখেত এইবিলাক কুৱেশ্যনছ আহি যায় আপোনালোকে ক'ৰবাত নোট ডাউন কৰি লওক মোৰ লগতে লিখি যাওক ক'ৰবাত নোট কৰি যাওক এতিয়া আমি 8 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছো The Ghadar Party, an international revolutionary organization dedicated to overthrowing British rule in India through armed rebellion, was formed by Indian expatriates in which city and year? আমরা সুধিছে Ghadar Party মানে এই revolutionary group আছিলে এইটো গদৰ পাৰ্টি কেতিয়া ফৰ্ম হৈছিলে আৰু কোনটো দেশত ফৰ্ম হৈছিলে এয়া আপোনাক সুধিছে আপোনাক কোনটো দেশ বুলি কওঁতে আচৰিত লাগিছে চাগে কাৰণ এয়া আমাৰ ফৰ্ম কৰিছিলে NRI নন ৰেচিডেন্স ইণ্ডিয়া जो ভাৰতীয় মূলৰ হয় কিন্তু তেখেতে সকলে বাহিৰত থকা মানুহ আৰু গদৰ পাৰ্টি ফৰ্ম কৰা মানুহসকল হৈছিলে পাঞ্জাবী শিখ কমিউনিটি সকলে এই গদৰ পাৰ্টি আৰম্ভ কৰিছিলে এই ভাৰতবৰ্ষক হেল্প কৰিবৰ কাৰণে ভাৰতৰ পৰা ব্ৰিটিছৰ ৰুল সদায়ৰ কাৰণে শেষ কৰিবৰ কাৰণে তো এইটো আপোনাৰ কোনটো চনত হৈছিলে আপোনাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ বাৰ্লিন জাৰ্মানী ইন 1914 অপশ্যন বি লণ্ডন ইংলেণ্ড ইন 1913 অপশ্যন চি টকিঅ' জাপান ইন 1912 অপশ্যন ডি ছেন ফ্ৰান্সিস্কো USA ইন 1913 আপোনাৰ শুদ্ধ উত্তৰটি হৈছে ছেন ফ্ৰান্সিস্কো USA ইন 1913 USAৰ ছেন ফ্ৰান্সিস্কো নামৰ জেগাটিত গদৰ পাৰ্টি ফৰ্ম হৈছিলে 1913 চনত আৰু ইয়াৰ লিডাৰ্ছসমূহৰ আপোনাক নাম সুধিব কেতিয়াবা লালা হৰদয়াল আছিলে তাৰপিছত সোহন সিং বখনা কৰতাৰ সিং এখেতসকল আছিলে মুখ্য লিডাৰ আৰু তাৰ ওপৰতো বহুত ব্যক্তি আছিলে এতিয়া আমি কুৱেশ্যন নম্বৰ 9 লৈ আগবাঢ়ো Who holds the record for the longest continuous tenure as the Viceroy of British India, serving for approximately 7.5 years, 1936 to 1944, a period marked by the outbreak of World War II and the Quit India movement? আপোনালোকে এই প্ৰশ্নটি থুলমূলকে বুজাই দিওঁ সুধিছে যে লংগেষ্ট চাৰ্ভিং ভাইচৰয় মানে চবতছে দীঘলীয়া কাৰ্যকাল ভাইচৰয় হিচাপে কোনজন আছিলে এই অপশ্যনৰ ভিতৰত আৰু যিয়ে ৱৰ্ল্ড ৱাৰ টু আউটব্ৰেক হোৱা দেখিছিলে কুইট ইণ্ডিয়া মুভমেণ্ট হোৱাও দেখিছিলে তো আপোনাৰ ৱৰ্ল্ড ৱাৰ টু কেতিয়া হৈছিলে 1939 চনৰ 1 ছেপ্টেম্বৰত আউটব্ৰেক হৈছিলে এইটো মনত আছেই চাগে আৰু কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া হৈছিলে মোক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকে এতিয়া আমি অপশ্যনখিনি চাওঁ লৰ্ড কাৰ্জন লৰ্ড ইৰউইন লৰ্ড লিনলিথগো লৰ্ড ডেলহাউচি আপোনাক গোটেই কেইজন ভাইচৰয় সকলৰ আমি দি যাওঁ টেনিয়ৰখিনি তেতিয়া আপোনালোকে নিজেই ডিষ্টিংগুইছ কৰিব পাৰিব আনচাৰটি লৰ্ড কাৰ্জনৰ কাৰ্যকাল আছিলে 1899 চনৰ পৰা 1905 চনলৈ এটা বি লৰ্ড ইৰউইনৰ কাৰ্যকালখিনি আমি দি যাওঁ 1926 পৰা 1931 তো এইটো হ'ব নোৱাৰে কাৰণ ৱৰ্ল্ড ৱাৰ ব্ৰেক কেতিয়া হৈছিলে 1939 চনত যে অপশ্যন চি আমাৰ কি আছে লৰ্ড লিনলিথগো তেখেতৰ কাৰ্যকাল আছিলে 1936 চনৰ পৰা 1943 চনলৈ আৰু অপশ্যন ডি লৰ্ড ডেলহাউচি 1848 চনৰ পৰা 1856 লৈ তেখেতৰ কাৰ্যকাল আছিলে তো ইয়াৰ পৰা আপোনালোকে ডেফিনেটলি আনচাৰ ওলাব পাৰিছে এইটো আনচাৰটি হ'ব লৰ্ড লিনলিথগো তেখেত একদম লংগেষ্ট চাৰ্ভিং ভাইচৰয় আছিলে তেখেতৰ টাইমতে ৱৰ্ল্ড ৱাৰ টু আউটব্ৰেক হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে তাৰ আগত আমি অকণ জানি লওঁ লৰ্ড কাৰ্জনৰ সময়ত বংগ বিভাজন হৈছিলে তাৰ লৰ্ড ইৰউইনৰ কাৰ্যকালত আপুনি কি হৈছিলে ক'লে গান্ধী ইৰউইন পেক্টৰ ইৰউইনে নেগচিয়েট কৰিছিলে গান্ধী ইৰউইনৰ লগত পেক্ট কৰিবৰ কাৰণে তাৰ ওপৰত চাইমন কমিশ্যনৰ প্ৰটেষ্ট হৈছিলে
চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট হৈছিলে লৰ্ড ইৰউইনৰ টাইমত এইবিলাক পৰৱৰ্তী কালত আমি গোটেই ডিটেইলছত ডিছকাছ কৰি যাম প্ৰশ্নবিলাক আনিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব লাগিব শ্বেয়াৰো কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকক কি লাগে কি জানিব বিচাৰে আমি দীঘলীয়া ভিডিঅ' লৈ আহিম লৰ্ড লিণ্ডলিথৰ বিষয়ে ক'লোৱে ৱৰ্ল্ড ৱাইড আৰু কুইট ইণ্ডিয়া মুভমেণ্ট কি হৈছিলে সেয়া আপোনালোকক জনালোঁ এতিয়া লৰ্ড ডেলহাউজি আমি আৰু ইয়াৰ আগত যোনটো ভিডিঅ' দিছিলোঁ MCQ চিৰিজ পাৰ্ট 1 তাত আমি জনাইছোঁৱে তেখেতৰ টাইমত ডক্ট্ৰিন অফ লেপছ ৰেলৱে টেলিগ্ৰাফ লাইন কেতিয়া বহাইছিলে গোটেইখিনি আমি ডিছকাছ কৰিছোঁ চাই লওক এইটো জানিব হ'লে আপোনালোকে প্ৰথম ভিডিঅ'টো চাই লওক এতিয়া আগবাঢ়ো অন্তিমটি কুৱেশ্যনলৈ Which British Viceroy of India orchestrated the controversial partition of Bengal in 1905, a decision that significantly intensified the Indian independence movement and led to the Swadeshi boycott movement? আপোনাক সুধিছে এই যে বেংগল পাৰ্টিশ্যন 1905 চনত হৈছিলে যিয়ে স্বদেশী বয়কট মুভমেণ্ট স্বদেশী আন্দোলন বংগ বিভাজন কৰাৰ পৰা স্বদেশী মুভমেণ্ট আউটব্ৰেক হোৱালৈকে কোনে জুই কৰা জ্বলাইছিলে একচুৱেলি সেয়াই জানিব বিচাৰিছে আপোনাৰ অপশ্যনসমূহ হৈছে লৰ্ড মিণ্টৰ 2 লৰ্ড চেমছফৰ্ড লৰ্ড কাৰ্জন লৰ্ড ৰিডিং তো আপোনাৰ শুদ্ধ উত্তৰটি লৰ্ড কাৰ্জন আপোনাক বংগভংগৰ লগত জড়িত লৰ্ড কাৰ্জন আপোনালোকে জানি থওক এতিয়া আমি অকণ ডিছকাছ কৰোঁ লৰ্ড মিণ্টৰ বিষয়ে লৰ্ড মিণ্টৰ 2 হয় একচুৱেলি লৰ্ড মিণ্টৰ 2 আছিলে 1905ৰ পৰা 1910লৈকে তেওঁৰ কাৰ্যকালত সবচে ইম্পৰ্টেণ্ট কি হৈছিলে মৰলে মিণ্টৰ ৰিফৰ্মছ হৈছিলে কি হৈছিলে বংগ বিভাজনৰ ফলত স্বদেশী আন্দোলন হ'ব ধৰিছিলে তেতিয়া ব্ৰিটিছাৰ্ছসকলে ভাবিলে যে আমি এতিয়া ইণ্ডিয়ানসকলক আমাৰ মাজত ইনক্লুড কৰিব লাগিব নহ'লে আমি তালি টোপোলালৈ ইয়াৰ পৰা পলাব লাগিব সিহঁতে অকণমান অনুমান পাইছিলে সেইকাৰণে মৰলে মিণ্টৰ ৰিফৰ্মছ আনিলে 1909 চনত তাৰপিছত এই ৰিফৰ্মছৰ জৰিয়তে ইণ্ডিয়ানসকলক ৰিপ্ৰেজেণ্টেশ্যন দিছিলে লেজিছলেটিভ কাউন্সিলত কিন্তু এই মৰলে মিণ্টৰ ৰিফৰ্মে আনিছিলে আমাৰ ছেপাৰেট বেয়া বস্তু এটা আনিছিলে আমাৰ সেইটো হৈছে ছেপাৰেট ইলেক্টৰেট ফৰ মুছলিম তেখেতসকলে মানে বিভাজন আনিছিলে অলৰেডি এই বস্তুটো বিভাজিত কৰিব বিচাৰিছিলে হিন্দু মুছলিমৰ মাজত ছেপাৰেট ইলেক্টৰেট ইন্ট্ৰডিউচ কৰি পেলাই তাৰপিছত আহে লৰ্ড চেমছফৰ্ড জানিলে আপোনালোকে এটা বস্তু জানিব তেখেতৰ কাৰ্যকালখিনি আপোনালোকক ইয়াত লিখি দিছোঁ 1916 চনৰ পৰা 1921 চনলৈকে আছিলে তেওঁৰ টাইমত মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম হৈছিলে 1919 চনত মণ্টেগো চেমছফৰ্ড ৰিফৰ্মছ এইকেইটা লিখি ৰাখিব এইবিলাক আহে কোনটো চনত কোনটো কি হৈছিলে চেমছফৰ্ড ৰিফৰ্মছ য'ত ডায়াৰ্কি প্ৰভিন্সবিলাকত ডায়াৰ্কি চিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে আমি এইটো বস্তু আপোনালোকক যদি ছেপাৰেট ভিডিঅ' লাগে মৰলে মিণ্টৰ ৰিফৰ্মছ হওক বা মণ্টেগো চেমছফৰ্ড ৰিফৰ্মছৰ ওপৰত সেয়াও আমি দিম আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু লৰ্ড চেমছফৰ্ডৰ টাইমতে জালিৱানাৱালা বাগ মাছাকাৰ হৈছিলে 1919 চনত সেয়াও আমি পৰৱৰ্তী কালত আমি ভিডিঅ'বিলাক দি থাকিলে তাত ডিছকাছ কৰিম লৰ্ড ৰিডিঙৰ কাৰ্যকাল হৈছিলে 1921 চনৰ পৰা 26 চনলৈ আৰু তেওঁৰ এটা কুৱেশ্যন কেতিয়াবা আহে হু ৱাজ দ্য ফাৰ্ষ্ট জিউইছ ভাইচৰয় ইন ইণ্ডিয়া কোন আছিলে ফাৰ্ষ্ট জিউইছ ভাইচৰয় ইণ্ডিয়াৰ বুলি ক'লে লৰ্ড ৰিডিং আৰু তেওঁ খিলাফত মুভমেণ্ট হওক নন কপাৰেশ্যন মুভমেণ্ট সেইবিলাক মুভমেণ্ট ছাপ্ৰেছ কৰিব দবাবলৈ বা নোহোৱা কৰিবলৈ তেওঁ সক্ষম হৈছিলে আজিলৈ আমি ভিডিঅ'টি সামৰোঁ ধন্যবাদ আমাৰ ভিডিঅ'টো কেনে লাগিছে কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ